মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ চতুৰ্দশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন ভাগ এইবাৰ মণিকাঞ্চন ক্ষেত্ৰ শান্তিপুৰ কলিয়াবৰত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি আদৰণি সমিতিৰ ফালৰ পৰা বিশেষভাৱে যিখিনি প্ৰয়োজন সেই গোটেইখিনিৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে আমাৰ ৰভাথলী মঞ্চ শিবিৰসমূহ আৰু যিসমূহ আমাৰ উপসমিতিৰ কাৰ্যালয় হ'ব ভোজনালয় আৰু গেটসমূহ ভোজনালয় এই আৱশ্যকীয় সকলো আমাৰ প্ৰস্তুত হৈ উঠিছে। আমি যিখিনি কাৰ্যসূচী হাতত লৈছোঁ তিনিদিনীয়াকৈ আমাৰ ২৭ তাৰিখৰ পৰা প্ৰতিদিনে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠান ভাগ ৰূপায়ণ কৰা হ'ব আৰু এই ক্ষেত্ৰত যি কাৰ্যসূচী আছে সেইখিনিৰ কাৰণেও আমি প্ৰস্তুতি চলাইছোঁ। আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱসকলৰ যি উপস্থিতি সেইখিনি আমি কামনা কৰাই নহয়, তেখেতসকলক যাতে আমি ভালদৰে ইয়াতে থকা মেলাৰ ব্যৱস্থা কৰি দিব পাৰোঁ, খোৱা বোৱাকে আদি কৰি কোনো ধৰণৰ ওজৰ আপত্তি নৰখাকৈ বা তেখেতসকলৰ আৱশ্যকীয় যিখিনি সুবিধা লাগে সেইখিনি আমি পূৰ্ণ ৰূপত দিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমি তেখেতসকলক আহ্বান জনাইছোঁ, তেখেতসকল এই অনুষ্ঠানলৈ অন্তঃকৰণেৰে আহক, আমাৰ প্ৰতি সঁহাৰি দিয়ক আৰু অনুষ্ঠান ভাগ সফল কৰক। এই ক্ষেত্ৰতে মই অসমৰ বিভিন্ন প্ৰান্তৰ সদাশয় লোকসকলকো আহ্বান জনাইছোঁ, আমাৰ অনুষ্ঠান ভাগৰ নিৰ্দিষ্ট যিখিনি কাৰ্যসূচী প্ৰতিদিনৰে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদলবলে আহি অনুষ্ঠান ভাগ যাতে সম্পূৰ্ণৰূপে সফল হয় আৰু কলিয়াবৰৰ এই অধিৱেশন যাতে আমাৰ স্মৃতিপটত ৰৈ যায় তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত কৃপা বিচাৰি আগবাঢ়িছোঁ আৰু আমাৰ ভক্তপ্ৰাণ সমগ্ৰ ৰাইজৰ পৰা সেই আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ আশা ভগৱন্তৰ কৃপাত আমি যি ধৰণে আশা কৰিছোঁ সেই ধৰণে আমি কামত সফল হ'ব পাৰিম। এইখিনি আমাৰ ফালৰ পৰা আহ্বান জনাই সকলোৰে সদৌতি অসমবাসীৰে ধৰ্ম কৰ্ম বা নিজৰ অনুষ্ঠান ভেদ নাৰাখি আমি সকলোকে ইয়ালৈ আহ্বান জনাইছোঁ। আশা ৰাখিছোঁ সকলোৰে সহযোগত আমাৰ উদ্দেশ্য সফল হ'ব আৰু ভগৱন্তই আমাক কৃপা কৰিব। ইয়াতেতো আমি ডেইলি আমি 10,000 12,000 এনেকুৱা আশা কৰিছোঁ। ইয়াতে বিভিন্ন কাৰকে এতিয়া ক্ৰিয়া কৰিছে ধৰক, কাৰণ এই সময়ত 27, 28, 29 বহুত অনুষ্ঠান অসমত উদযাপিত হ'ব। সেইফালৰ পৰা হয়তো 2-1 কমিব পাৰে আমি ভবাতকৈ, কিন্তু আমাৰ যিখিনি নিৰ্ধাৰিত ভকত বৈষ্ণৱ আছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ যিখিনি সংগীবাপ সেইসকল নিশ্চয় আহিব। আমি তেখেতসকলৰ প্ৰতি জিলাতে গৈ আহ্বান জনাইছোঁ, নিমন্ত্ৰণী পত্ৰও দিছোঁ আৰু তেখেতসকলৰ এইটো নিজৰো এটা দায়িত্ব যিখিনি আমাৰ সংগীবাপ, কাৰণ এইভাগ অধিৱেশন আমাৰ 2 বছৰৰ মূৰে মূৰে বিভিন্ন জেগাত হৈ আহিছে। এইবাৰ ইয়াত অনুষ্ঠিত হ'ব, তেখেতসকলৰ মত সাপেক্ষে ইয়াত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। গতিকে ইয়াত যোগদান কৰাটো তেখেতসকলৰ এক কৰ্তব্য বুলি ভাবোঁ আৰু সেই আপাহতে আমি তেখেতসকলৈ পুনৰবাৰ আমি সেৱা ধৰিছোঁ যাতে তেখেতসকলে সদলবলে আহি আমাৰ এই অনুষ্ঠানভাগ সফল কৰে আৰু আমাৰ হ'ব পৰা কিবা ভুল ত্ৰুটিত তেখেতসকলে যাতে সেইখিনি নিজ গুণে মাৰ্জনা কৰি অনুষ্ঠানভাগ সফল কৰিব। আৰু ইয়াৰ বাদেও আমাৰ সংগীসকলৰ বাদেও আমি এই অনুষ্ঠানভাগ আগতেই কৈছোঁ, আমাৰ গোহাৰিত উল্লেখ কৰিছোঁ যে আমি কোনো এটা ধৰ্মৰ ভেটিত আহ্বান কৰা নাই। সাৰ্বজনীনভাৱে ইয়াত আমাৰ সাহিত্য সভা আছে, লেখিকা সমাৰোহ সমিতি আছে আৰু ছাত্ৰ সন্থা আছে বা এনেধৰণৰ যিকেইটা আমাৰ সমাজ আছে, তাৰ উপৰিও আমাৰ যিকেইটা ধৰ্মীয় সমাজ আছে যেনে বৈদিক সমাজ, ব্ৰহ্ম সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, তাৰপিছতে ধৰক বাথৌ
আৰু আমাৰ নেপালী সম্প্ৰদায়ৰ ভানু সমিতি, আমাৰ অসম ভিত্তিত যি এটি অনুষ্ঠান আছে, বৃহৎ অনুষ্ঠান আমি সকলোৱে জানো, সত্ৰ মহাসভা। সেই অসম সত্ৰ মহাসভাৰ অধীনত কলিয়াবৰত যি জিলা পৰিষদ আছে তেখেতসকলকো আমি লগত লৈছোঁ। আৰু আমাৰ যিবিলাক বিভিন্ন চৰকাৰী কাৰ্যালয় বা প্ৰতিষ্ঠান আছে তেখেতসকলৰ মুৰব্বীসকলকো লৈছোঁ। মহকুমাধিপতিক মহকুমাটোৰ সকলো প্ৰশাসনৰ সহযোগিতা কামনা কৰি আমি তেখেতলৈ আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ মন্ত্ৰী শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱৰ মুখ্য পৃষ্ঠপোষকত বা সহযোগত আমি এই দিশত যথেষ্টভাৱে আগবাঢ়িছোঁ। তেখেতে আমাক আৱশ্যকীয় পৰিমাণে ইতিমধ্যে আদৰণি সমিতিৰ সভাপতি হিচাপে যথেষ্ট আমাক সহায় কৰিছে। বিভিন্ন পৰামৰ্শই নহয়, আমাৰ লগত ওতঃপ্ৰোত থাকি তেখেতো অনুষ্ঠানভাগ সফল কৰিবৰ কাৰণে অকল আদৰণি সমিতিৰ সভাপতি হিচাপেই নহয়, তাৰ উপৰিও স্কুলৰ আমাৰ অঞ্চলটোৰ প্ৰতি তেখেতৰ যি দায়বদ্ধতা আছে সেই হিচাপেও তেখেতে দিনে নিশাই আমাৰ লগত আলোচনা নহয় সকলো প্ৰকাৰ সহায় সহযোগিতা আগবঢ়াইছে। আৰু স্থানীয়ভাৱে আমি এই মধ্য কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখন শান্তিপুৰত অনুষ্ঠান আছে তাকে আশ্ৰয় কৰি আমি ওচৰৰ পথাৰকে লৈ যি অনুষ্ঠান সফল কৰিবৰ কাৰণে ক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, সেই বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যক্ষা তেখেতসকলে আমাক সহযোগিতা আগবঢ়াইছে। আমাৰ যিসমূহ ওচৰ চুবুৰীয়া গাঁও আছে, কলিয়াবৰবাসী আছে, সকলোৱে আমি সহায় সহযোগিতা কামনা কৰি পাইছোঁ। সেয়ে আমি আশা ৰাখিছোঁ ভগৱন্তই কৃপা কৰিলে আমি নিশ্চয় এই বিষয়ত সফল হ'ব পাৰিম। গতিকে পুনৰবাৰ মই সকলোকে এই অধিৱেশনলৈ 27, 28, 29 তাৰিখত হ'বলগীয়া সকলো কাৰ্যসূচীলৈ আহ্বান জনাইছোঁ আৰু তেখেতসকলে আহি আমাক এই অনুষ্ঠান সফল কৰাত সহায় কৰক। অনন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসম জয়জতা। আজি আপোনালোকে যি আমাৰ নাম ধৰ্ম সমাজৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰচাৰৰ যোগে আহিল, তাৰ কাৰণে সৰ্বপ্ৰথমে আপোনালোকক আমি ধন্যবাদ যাচিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনখন এই মণিকাঞ্চন ক্ষেত্ৰ আৰু মণিকাঞ্চন আঞ্চলিকৰ আতিথ্যত কলিয়াবৰৰ বিভিন্ন দল সংগঠন জাতি উপজাতিক লৈ আমি এই অধিৱেশন গান উদযাপন কৰিবলৈ লৈছোঁ। বিভিন্ন উপসমিতিসমূহে বিভিন্ন 19খন উপসমিতিয়ে এতিয়া দিনাই নিশাই আমাৰ কাম কৰি এই কামৰ অগ্ৰগতি কৰিছে। ইতিমধ্যে আপোনালোকক কৈ গৈছে যে আমাৰ আদৰণি সমিতিৰ সভাপতি মাননীয় কেশৱ মহন্তদেৱেও আমাক পুতভাৱে সকলো পৰামৰ্শ আগবঢ়াই আমাক উৎসাহিত কৰি এই কামৰ প্ৰেৰণা যোগাই আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। আমিও তেখেতৰ অনুপ্ৰেৰণাত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল ভকত বৈষ্ণৱ আহিব তেখেতসকলক আদৰিবলৈ আমি সকলোক সাজু কৰি ৰাখিছোঁ। আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন বাপ শিশু যুৱক যুৱতী সমস্ত আহি পেলাই আমাৰ এই চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনভাগ সফল কৰিব, তাৰ বাবে কামনা কৰিছোঁ। ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ যে এই 3টা দিন আমি সুকলমে পাৰ কৰি পেলাই আমি অসম তথা কলিয়াবৰৰ গৌৰৱ উজ্জ্বল কৰিব পাৰোঁ, তাৰ কাৰণে কামনা কৰি এইখিনিকে কৈ সামৰিছোঁ। আৰু পুনৰবাৰ আপোনালোকক এই প্ৰচাৰৰ যোগে কৰিবৰ কাৰণে যি আগ্ৰহ কৰিলে তাৰ বাবে ধন্যবাদ যাচি সেৱা জনাইছোঁ।